নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে অসমত কালঘূৰ্ণি ৰুমালৰ ধ্বংসলীলা আৰম্ভ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে। 50 কিলোমিটাৰ গতিবেগত বলিছে বতাহ। অসমত কালঘূৰ্ণি ৰেমালৰ ধ্বংসলীলা আৰম্ভ। ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন হোৱা দেখিবলৈ পোৱা গৈছে। বাংলাদেশৰ পিছত উত্তৰ পূবত প্ৰৱেশ ৰেমালৰ। 50 কিলোমিটাৰ গতিবেগত বলিছে বতাহ। ৰাজ্যবাসীলৈ সতৰ্কবাণী ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে। 7খন জিলাত আজিৰ দিনটোৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। 11খন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। তাৰ লগতে গোৱালপাৰা, বাক্সা, চিৰাঙতো ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। বজালী, বৰপেটা, তামুলপুৰ, নলবাৰীতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো পৰিস্থিতিৰে মোকাবিলাৰ বাবে সাজু হৈছে SDRF আৰু NDRFৰ দল। অসমত কালঘূৰ্ণি ৰেমালৰ ধ্বংসলীলা আৰম্ভ হৈছে। মাত্ৰ 100 টকাত আপুনি হ'ব পাৰে 40খন গাড়ীৰ মালিক। উজনি অসমত 5 জুনৰ তাৰিখে এখনি সৰ্ববৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। টিকটৰ মূল্য হৈছে মাত্ৰ 100 টকা। 100 টকাত আপুনি 40খন নামী দামী গাড়ীৰ মালিক হ'ব পাৰে। মাত্ৰ 100 টকা। 100 টকাত আপুনি কেনেদৰে টিকট সংগ্ৰহ কৰিব? স্ক্ৰীনত যোনটো ফোন নম্বৰ দিয়া হৈছে সেই ফোন নম্বৰত যোগাযোগ কৰিলে আপুনি টিকট সংগ্ৰহ কৰিবলৈ পাৰিব। প্ৰথম পুৰস্কাৰ হৈছে ইনোভা ক্ৰিষ্টা, টয়োটা ইনোভা ক্ৰিষ্টা। তাৰ লগতে এনেধৰণৰ নামী দামী গাড়ী টোটেল 40খন গাড়ী আছে। মহিন্দ্ৰা থাৰ আছে, ইনোভা আছে, ফৰ্চ ক্ৰুইজাৰ আছে, মাৰুতি সুজুকি ৱেগনাৰ আছে, ডিজায়াৰ আছে। এনেধৰণৰ টোটেল 40খন নামী দামী গাড়ী। মাত্ৰ 100 টকাতে আপুনি 40খন গাড়ীৰ মালিক হ'ব পাৰে। গতিকে হাতত খুবেই কম দিন আছে, মাত্ৰ 5 দিন সময় আছে। 5 দিনৰ পিছতে খেলখন খেলোৱা হ'ব। 5 দিনৰ পিছত যিহেতু খেলখন খেলোৱা হ'ব, 5 জুনৰ তাৰিখে খেলখন খেলোৱা হ'ব। গতিকে আপুনি অতি সোনকালে এতিয়াই স্ক্ৰীনত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰি টিকট সংগ্ৰহ কৰক। হাতত যিহেতু খুবেই কম সময় আছে, মাত্ৰ 5টা দিন বাকী। 5 দিনৰ পিছতে খেলখন খেলোৱা হ'ব। 100 টকা পৰিশোধ কৰি আপুনি টিকট সংগ্ৰহ কৰক। আপোনাৰ ভাগ্য পৰীক্ষা কৰক মাত্ৰ 100 টকাত। ভাগ্য পৰীক্ষা 100 টকাত কৰিলে আপুনি কিজানি 5 দিনৰ পিছত 40খন গাড়ীৰ ভিতৰত যিকোনো এখন গাড়ীৰ মালিক হ'ব পাৰে। গতিকে স্ক্ৰীনত দিয়া ফোন নম্বৰত যোগাযোগ কৰক আৰু টিকট সংগ্ৰহ কৰক। 2 নম্বৰৰ খবৰটি হৈছে কাৰ হ'ব চৰকাৰ। ফলাফল ওলোৱাৰ পূৰ্বে 1 জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ জৰুৰী বৈঠক। অহা 4 জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। আকৌ এবাৰ মোদী চৰকাৰ নে সকলো হিচাপ নিকাচ ওলোটা হ'ব এইবাৰ। সলনি হ'ব ভোটৰ সমীকৰণ। ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰে গঠন কৰিবনে? দেশজোৰা 7 পৰ্যায়ৰ ভোটগ্ৰহণত কাৰ ফালে ঢাল খালে জনসাধাৰণৰ ৰায়। অহা 4 জুনত EVMত বন্দী যুদ্ধংদেহী বিজেপি ইণ্ডিয়া মিত্ৰজোঁটৰ ভাগ্য স্পষ্ট হ'ব। কিন্তু তাৰ আগতে ইণ্ডিয়া মিত্ৰজোঁটে 1 জুনত জৰুৰী বৈঠক আহ্বান কৰিছে। 1 জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ আহ্বানত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। বিৰোধী মিত্ৰজোঁটত অংশগ্ৰহণ কৰা সকলো দলকে বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে। এই বৈঠক ৰাজধানী দিল্লীত অনুষ্ঠিত হ'ব। মন কৰিবলগীয়া যে 1 জুনত 7টা পৰ্যায়ৰ ভোটদানৰ অন্তিম পৰ্যায়। সূত্ৰ অনুসৰি নিৰ্বাচনৰ ফলাফলৰ 4 দিন পূৰ্বে এই বৈঠক নিঃসন্দেহ তাৎপৰ্যপূৰ্ণ। মিত্ৰজোঁটৰ পৰৱৰ্তী পদক্ষেপৰ গুৰুত্বপূৰ্ণ নীতিৰ সিদ্ধান্ত এই বৈঠকতে লোৱা হ'ব। উল্লেখ্য যে এই বৈঠকৰ বিষয়ে আৰু এটা কথা মন কৰিবলগীয়া যে অৰবিন্দ কেজৰিৱাল পুনৰ তিহাৰ জেললৈ ঘূৰি যোৱাৰ এদিন আগতে এই সভা আহ্বান কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এতিয়া অন্তৱৰ্তীকালীন জামিনত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আবকাৰী গোচৰত EDয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিছে যদিও 2 জুনত তেওঁ পুনৰ আত্মসমৰ্পণ কৰিব লাগিব। 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পাটনাত ৰাহুল গান্ধীৰ মঞ্চ হালি ভাঙি পৰে আৰু
হালি ভাঙি পৰু পৰু অৱস্থা নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাই কাৰণ নেকি সোমবাৰে বিহাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 4খন সভা অনুষ্ঠিত কৰে দুপৰীয়া ৰাজ্যৰ উত্তৰ প্ৰান্তৰ পাটনাৰ সমীপৰ বখতিয়াৰপুৰত এখন সভালৈ যায় দুপৰীয়া চতুৰ্থখন বৈঠকৰ বাবে পাটনালৈ উভতি আহে তাত কংগ্ৰেছ নেতাজনে মঞ্চত ভৰি দিয়াৰ লগে লগে মঞ্চখন অলপ এফালে হেলনীয়া হৈ পৰে সেইদৰে এক বৃহৎ ঘটনাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা পাটলিপুত্ৰ সমষ্টিৰ RJD প্ৰাৰ্থী মিছা ভাৰতী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ তথা বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ মিছা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা RJDৰ মুৰব্বী লালু প্ৰসাদৰ জ্যেষ্ঠ কন্যা বৰ্তমান ৰাজ্যসভাৰ সাংসদ মিছাক পাটলিপুত্ৰ লোকসভা আসনৰ বাবে মনোনীত কৰিছে লালু প্ৰসাদ যাদৱে তাত বিজেপি প্ৰাৰ্থী হৈছে এসময়ৰ লালু প্ৰসাদৰ ঘনিষ্ঠ ৰামকৃপাল যাদৱ 4 নম্বৰ খবৰটি হৈছে নিৰ্বাচনী ভাষণত মিছা কথাৰে আদানীৰ ভাৱমূৰ্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ ৰাহুল গান্ধী আৰু মোদীৰ বিৰুদ্ধে আদালতত তৰা হ'ল গোচৰ সুৰজিত সিং যাদৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আদানী গোট আৰু ইয়াৰ প্ৰমোটাৰ গৌতম আদানীৰ বিৰুদ্ধে দিয়া বক্তব্যক লৈ দিল্লীৰ আদালতত গোচৰ তৰিছে এই গোচৰত আদালতে গান্ধী আৰু মোদীক কোনো ভিত্তি নোহোৱাকৈ আদানী গোটৰ কোম্পানীসমূহৰ প্ৰমোটাৰক মিছা অভিযোগ উত্থাপন কৰি মিছা আৰু বিভ্ৰান্তিকৰ বক্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ কয় আবেদন অনুসৰি ৰাজনৈতিক নেতাসকলৰ এনে অভিযোগে আদানী গ্ৰুপ অফ কোম্পানীসমূহৰ তালিকাভুক্ত ষ্টকত অভাৱনীয় অস্থিৰতাৰ সৃষ্টি কৰে যাৰ ফলত বিনিয়োগৰ ক্ষেত্ৰত কোম্পানীৰ বৃহৎ লোকচান হয় আবেদন অনুসৰি আবেদনকাৰীয়ে দাবী কৰে যে তেওঁ নিউজ চেনেল আৰু ছ'চিয়েল মিডিয়াত এটা বাতৰিৰ সন্মুখীন হৈছিল য'ত ৰাহুল গান্ধীয়ে এটা বিবৃতি দিছিল যে কেন্দ্ৰই গৌতম আদানীকে ধৰি দুই এজন উদ্যোগপতিৰ বাবে 16 লাখ কোটি টকাৰ ঋণ ৰেহাই দিছিলে ৰাহুল গান্ধীয়ে দিয়া ভাষণটো বিভ্ৰান্তিকৰ আছিল এই ভাষণৰ দ্বাৰা সাধাৰণ জনতা আৰু বিনিয়োগকাৰীৰ দৃষ্টিত আদানী গোটৰ ভাৱমূৰ্তি নিম্নগামী হ'ব পাৰে এই আবেদনত অভিযোগ কৰা হৈছে যে উদ্যোগপতিসকলৰ বিৰুদ্ধে এনেধৰণৰ নেতিবাচক মন্তব্যই শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰে আৰু বিনিয়োগকাৰীৰ বৃহৎ লোকচানৰ সৃষ্টি কৰে আবেদনকাৰীৰ দাবী যে আদানীক এনে কোনো ঋণ ৰেহাই দিয়া হোৱা নাছিল 5 নম্বৰ খবৰটি হৈছে সাইক্লোন ৰিমলৰ প্ৰভাৱ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ নিশাৰে পৰা ৰাজ্যত অব্যাহত প্ৰচণ্ড ধুমুহা বৰষুণ নেৰানেপেৰা বৰষুণত জনতাৰ হাহাকাৰ প্ৰচণ্ড ধুমুহাত বাগৰি পৰিছে গছ ব্যাহত হৈ পৰিছে বিজুলী সেৱা মহানগৰীত নিশাৰে পৰা নাই বিদ্যুৎ জনতাক সতৰ্ক হৈ থকাৰ আহ্বান চৰকাৰ প্ৰশাসনৰ 29 মে পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে ফেৰী চলাচল নদীসমূহত মাছ ধৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে নিশাৰে পৰা ৰাজ্যত অব্যাহত প্ৰচণ্ড ধুমুহা বৰষুণ নেৰানেপেৰা বৰষুণত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এখন স্কুল বাছৰো দুৰ্ঘটনা সংঘটিত হৈছে আৰু বহুত কেইজন ছাত্ৰ ছাত্ৰীও আহত হৈছে স্কুল বাছৰ ওপৰত গছ পৰি যোৱাৰ বাবে তো আজিৰ ভিডিঅ'টো দেখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি